40 বছৰ ধৰি শব্দযন্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা এজন ব্যক্তি 60 টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰা শিৱসাগৰৰ অনিল গগৈ ঘোষক হিচাপেও সমাজত স্বীকৃতি লাভ কৰি আহিছে। জীৱন জীয়াবলৈ প্ৰতিজন ব্যক্তিয়ে সংগ্ৰাম কৰি আহিছে। প্ৰতিজন ব্যক্তিৰে জীৱন সংগ্ৰামৰ কাহিনী বেলেগ বেলেগ। কোনো এজন সফল হৈ সুখৰ হাঁহি মাৰিছে আৰু কোনোজনে জীৱন সংগ্ৰামত সফল হ'ব নোৱাৰি দুখত ভাগি পৰিছে। কিন্তু ইয়াৰ মাজতে আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে যিসকলে প্ৰকৃতাৰ্থত ব্যতিক্ৰমী ৰূপত জীৱন সংগ্ৰাম কৰি সমাজৰ বাবেও অৱদান আগবঢ়াই গৈছে। তেনে এজন বিশেষ ব্যক্তি হৈছে অনিল গগৈ। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত চকীমুখ হালোৱা গাঁৱৰ নিবাসী অনিল গগৈৰ জীৱন সংগ্ৰামে বহুজনকে প্ৰেৰণা দিয়ে। কলেজীয়া শিক্ষা শেষ কৰি 1985 চনৰ পৰাই অনিল গগৈ আৰু তেওঁৰ ভাতৃ দিলীপ গগৈয়ে একেলগে শব্দযন্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আজি পৰ্যন্ত এই ব্যৱসায় কৰি গৈছে। মাত্ৰ 60 টকা বৰঙণিৰে তেওঁলোকে প্ৰথম অৱস্থাত এই ব্যৱসায় আৰম্ভ কৰিছিল আৰু বৰ্তমান দুয়োজন ককাই ভাই প্ৰতিষ্ঠিত ব্যৱসায়ৰ লগতে সাংস্কৃতিক কৰ্মী হিচাপেও পৰিচিত হৈছে। বিশেষকৈ অনিল গগৈয়ে বৃহত্তৰ নাজিৰা অঞ্চলত অনুষ্ঠিত হোৱা সৰু বৰ সকলো অনুষ্ঠানতে শব্দযন্ত্ৰৰ যোগাৰ কৰি দিয়াৰ লগতে গোটেই অনুষ্ঠানটোৰ ঘোষক হিচাপেও অনুষ্ঠানসমূহ পৰিচালনা কৰি আহিছে। এই ব্যৱসায়ৰ জৰিয়তে কেৱল অৰ্থ উপাৰ্জন কৰাই মূল উদ্দেশ্য নহয়, তেওঁলোকে এই বৃত্তিৰ জৰিয়তে সমাজ সেৱা কৰি যোৱাও দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আহিছে হালোৱা গাঁৱৰ অনিল গগৈ। বিগত 40টা বছৰ ধৰি একাধাৰে এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আগবাঢ়ি যাওঁতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও সকলো বাধা বিঘিনি হাঁহি মুখেৰে গ্ৰহণ কৰি জীৱন সংগ্ৰাম কৰি গৈছে অনিল গগৈয়ে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শৰ প্ৰতীক হৈ পৰিছে অনিল গগৈ। নমস্কাৰ, মই শ্ৰী অনিল গগৈ, চকীমুখ নিবাসী। মই কলেজীয়া শিক্ষা সাং কৰাৰ পাছতেই আমি দুই ককাই ভাই লগ লাগি 1985 চনতে এই ব্যৱসায়টো এটি সৰু মাইক ছেট লৈ আৰম্ভ কৰিছিলোঁ। আমাৰ এজন ব্যক্তিৰ নাম আমি এইখিনিতে উল্লেখ কৰিব লাগিব। আমাৰ প্ৰথম ব্যৱসায়টিৰ গ্ৰাহক আছিলে খোৱা আছিলে দুগেশ্বৰ গগৈ। তেখেতৰ ঘৰত আমি দুই ভাতৃয়ে গৈ পিনি মাইকটো বজাই গোটেই নিশা খাটি মাত্ৰ 60 টকা বৰঙণি আমাৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। তেতিয়া দিনত 60 টকা মূল্য হয়তো অধিক আছিল। সেই 60 টকাই আমাৰ জীৱনৰ ব্যৱসায়টোৰ আৰম্ভণি। তাৰপিছৰ পৰা পৰ্যায়ক্ৰমে আমি দুই এপতকৈ বস্তু ল'ব পৰা সামৰ্থ্য নাছিলেগৈ। আমি নাজিৰাৰ এজন মানুহৰ ওচৰত ভাড়া দি পাই মাইক্ৰফোন 10 টকা দি ভাড়া দি চাইকেল মাৰি আনিছিলোঁ। বৰতলত অকণজন নামৰ এজন মানুহে বেটাৰী ভাড়া দিছে, তেওঁ 25 টকা ভাড়া দিছোঁ। আমি বেটাৰীটো আনি আকৌ পিছৰ দিনা ঘূৰাই দি সেইদৰে ব্যৱসায়টো আৰম্ভ কৰি দুপে ভগৱন্তৰ আশীৰ্বাদত ৰাইজৰ মৰম চেনেহত আমি ব্যৱসায়টো অকণমান বহুলভাৱে আগবঢ়াই নিবলৈ সমৰ্থ হৈছোঁ আৰু বৰ্তমান এতিয়া ৰাইজৰ সেৱা কৰিবৰ কাৰণে আমি এই ব্যৱসায়টো চলাই আছোঁ। লগতে পৰিয়ালো পোহপাল দিয়া হৈছে। আমাৰ 3জনীয়া এটি পৰিয়াল। এই ব্যৱসায়টো ৰাইজৰ মৰম চেনেহতে আমি পৰিয়ালটো পোহপাল দি ভগৱন্তৰ কৃপাত ধুনীয়াকৈ চলি আছোঁ, একো অসুবিধা পোৱা নাই। নহয়, আচলতে মই যেতিয়া কলেজলৈ প্ৰথম দিনটোত গৈছিলোঁ, নৱাগত আদৰণিৰ দিনা আমাৰ পৰিচয় বিচাৰিছিলে। কোন ক'ৰ পৰা আহিছে, কোন স্কুলৰ পৰা পাছ কৰি আহিছে, সেইকেইটা বাক্য ক'বলৈকে মোৰ মানে মাইক্ৰফোনটোৰ আগত থিয় দিয়াৰ লগে লগে আঁঠু দুটা কঁপিবলৈ আৰম্ভ কৰিলে। দুইটা আঁঠু লগ লাগি গৈছে, কঁপিছে। মই নামটো বাহিৰে বিশেষ মাইক্ৰফোনটোৰ আগত থিয় হৈ একো ক'ব পৰা নাই। মই সেইদিনাই মনতে এটি সংকল্প গ্ৰহণ কৰিছিলোঁ, ভৱিষ্যতে মই মাইকত এদিন কথা ক'ম। সেই তাৰ পৰাই মানে মিটিং মাটাঙত গ'লে, আপোনাৰ সভা সমিতিত গ'লে ৰাইজে কয় আপুনি ঘোষণা এটা কৰি দিয়কচোন, আপুনি আমুক লাগে। সেইদৰে ঘোষণা কৰি আগবাঢ়ি এতিয়া ৰাইজৰ কৃপাত পঞ্চায়তৰ হওক, ৰাজহুৱা হওক, চৰকাৰী প্ৰগ্ৰেম হওক, সেইবিলাকত আৰু থিয়েটাৰ কমিটিবিলাকে যেতিয়া মাতে সেইবিলাকৰ মানে মই মাইক যোগে প্ৰচাৰ কাৰ্যটো মুৰব্বীয়াকৈ কৰি দিওঁ।